ৰাজ্যত পুনৰ ধৰ্ষণ কাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰাজমিস্ত্ৰীয়ে 16 বছৰীয়া কিশোৰীক ধৰ্ষণ এবাৰ ঘটনাৰ স্থান ওদালগুৰি জিলা টংলা 65(1) BNS R/W Section 6 of POSCO Act অধীনত লম্পট ৰাজমিস্ত্ৰী দীপু কলিতাক ওদালগুৰি জিলা জেললৈ প্ৰেৰণ টংলা আৰক্ষীৰ উল্লেখ্য যে ওদালগুৰি জিলাৰ টংলাত ৰাভা সম্প্ৰদায়ৰ এটা দৰিদ্ৰ পৰিয়ালত আবণ্টন হোৱা প্ৰধানমন্ত্ৰী আৱাসৰ গৃহ নিৰ্মাণৰ কাম কৰিছিল টংলা বাঞ্চেৰিয়াৰ দীপু কলিতা নামৰ লম্পট মিস্ত্ৰীজনে তেনেতে যোৱা 28 ফেব্ৰুৱাৰীৰ দিনাখন ঘৰত কোনো নথকাৰ সুযোগ লৈ অহা ৰাজমিস্ত্ৰী দীপু কলিতাই দিনৰ 12 মান বজাত অকলে থকা 16 বছৰীয়া কিশোৰীজনীক উপযুক্ত ধৰ্ষণ কৰে বুলি জানিব দিয়ে কৈছে যে গৌতম সৈতাকক ক'লে যে মোক এনেকে কৰিছে যে ধৰ্ষণ কৰিছে মই এতিয়া উপায় পোৱা নাই মই বিষ খাব মন যায় আছে কিবা কিবি কৰিব মন গৈছে মই থাকি গৈছে জনাই বুলি তেওঁলোকে ঘৈণীয়েকক কৈছে ঘৈণীয়েকে আহি মোক গৌতমে ক'লে এইখিনি কথা মই জানো তাৰপিছতে 28 তাৰিখৰ ঘটনা এতিয়া কথাটো হ'ল মই শাস্তি পাব লাগে ন্যায় পাব লাগে মই সেইটো বিচাৰিছো প্ৰায় 3 দিনৰ পিছত পৰিয়ালৰ লোকে টংলা আৰক্ষীক অৱগত কৰাত টংলা আৰক্ষীয়ে লম্পট দীপু কলিতাক আটক কৰি আজি 5 মাৰ্চ দিনাখন 65(1) BNS R/W Section 6 of POSCO Actৰ অধীনত লম্পট মিস্ত্ৰী দীপু কলিতাক ওদালগুৰি জিলা জেললৈ প্ৰেৰণ কৰে টংলা আৰক্ষীয়ে তেনেতে ঘটনাস্থলীত আজি টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা উপস্থিত হৈ লম্পট মিস্ত্ৰী দীপু কলিতাক কঠোৰতকৈ কঠোৰতম শাস্তি বিহাৰ দাবী ৰাভা ছাত্ৰ সন্থাৰ আমি ইয়াত আহি গম পালো যে যি পৰিয়ালটোত এজনী নাবালিকা ছোৱালী আছিলে আৰু লগতে যি 28 ফেব্ৰুৱাৰী 28 তাৰিখে ইয়াৰে যিটো নেকি পকী ঘৰ নিৰ্মাণৰ মিস্ত্ৰী এজন আহে ইয়াতে আমি শুনিছো তেখেতৰ নাম দীপু কলিতা বুলি আৰু তেখেতে দীপু কলিতা নামৰ যি ব্যক্তিজনে তেখেতেই ঘৰৰ কোনো পৰিয়ালটোৰ কোনো সুযোগ নথকাৰ লৈ তেখেতে ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে আৰু ধৰ্ষণ কৰাৰ পিছত এই ছোৱালীজনীয়ে আজি 3 দিন হৈ যোৱাৰ পিছতো ক'ব পৰা নাছিলে আৰু বহুতখিনি সাহস গোটাই ছোৱালীজনীয়ে তেখেতৰ ঘৰৰ ওচৰে কোনো পৰিয়ালৰ সম্পৰ্ক তেখেতৰ খুৰী হ'ব পাৰে চাগে তেখেতক তেওঁ অৱগত কৰে আৰু সেই খুৰীয়েকজনীয়ে আৰু ঘৰৰ গোটেইখিনিক অৱগত কৰে কৰাৰ লগতে গোটেই স্থানীয় ৰাইজে এই কথাটো তেওঁলোকে গম পোৱাৰ পিছত তেওঁলোকে ল'ৰাটোক আটক কৰি লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে আৰু টংলা আৰক্ষীয়ে তেওঁলোকক ল'ৰাজনক তেওঁ কৰায়ত্ব কৰি লগে লগে তেওঁলোকৰ একশ্যনটো কিবা কৰে আৰু লগতে আমি এইটো বিচাৰিছো আমি আজি ইয়াত খবৰ ল'ব আহিছো নিখিল ছাত্ৰ সন্থাৰ পৰা টংলা আঞ্চলিক সমিতিৰ পৰা আৰু আহিখিনি আমি খুবেই দুখিত মৰ্মান্তিক হৈছো যিহেতু এনেকুৱা অমানৱীয় কাৰ্যবিলাক যি আমাৰ ইয়াত চলি আছে সেইবোৰ অতি সোনকালে নোহোৱা কৰিব লাগে আৰু এইটো আমি নিখিল ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতিৰ পৰা সম্পূৰ্ণভাৱে আৰু জোৰ দি কৈছো যে এইবিলাক যাতে আমাৰ স্থানীয় অঞ্চলত তথা আমাৰ টংলাৰ যি নিকটৱৰ্তী অঞ্চলবিলাকত যাতে হ'বলৈ নাপায় তাৰ বাবে আমি সকলোৱে গভীৰভাৱে প্ৰতিক্ৰিয়া কৰিছো আৰু দীপু কলিতাক আৰু অতি সোনকালে যি দীপু কলিতা নামৰ ল'ৰাজন আনুমানিক বয়স তেখেতৰ 24-25 বছৰ এনেকুৱা হ'ব আৰু তেখেতক অতি সোনকালে যি ন্যায়িকভাৱে যি শাস্তি প্ৰদান কৰিব লাগে অতি সোনকালে আমি চৰকাৰৰ ওচৰত প্ৰশাসনৰ ওচৰত আমি অনুৰোধ কৰিছো 28 তাৰিখে এইখন ঘৰৰ পৰিয়ালৰ এজনী 16 বছৰীয়া ছোৱালী ইয়াত ঘৰত কোনো নথকা সুযোগ লৈ গাঁৱৰে মিস্ত্ৰী কাম কৰে দীপু কলিতা 25 বছৰ হৈছে তাৰ তেখেতে এই ঘৰখনৰ কোনো নথকাৰ সুযোগ লৈ এইখন ঘৰৰ ছোৱালীজনীক জোৰ জবৰদস্তি ধৰ্ষণ কৰে ধৰ্ষণ কৰাৰ পিছত
গাঁৱৰ ৰাইজে জনোৱাৰ পিছত থানাত এজাহাৰ দিয়া হয় আৰু ইতিমধ্যে দীপু কলিতাক জেল হাজতলৈকে নিব। এতিয়া আমাৰ কথাখিনি হ'ল কি, আমি মানৱ জাতিটোৱে শ্ৰেষ্ঠ আমি বুলি পেলাই আমি ভাবোঁ, কিন্তু এতিয়াও যে এনেকুৱা ধৰণৰ পশুতকৈও যে নৰধম এক শ্ৰেণী মানুহ আছে, সেই কথাখিনি আমি ইয়াত আজি প্ৰতিপন্ন হ'ল। গতিকে ইয়াত দুপৰীয়া কোনো নথকাৰ সুযোগ লৈ পেলাই যিখিনি দুষ্কাৰ্য কাম কাজ কৰিল, আমি ৰাভা ৰাইজে সম্পূৰ্ণভাৱে কঠোৰভাৱে আমি ইয়াত নিন্দা কৰিছোঁ। আৰু উল্লেখিত ল'ৰাজন দীপু কলিতা মিস্ত্ৰী, তেখেতক উপযুক্ত শাস্তি ইয়াত দিব লাগে, যাতে নজৰিবিহীন আইনগতভাৱে শাস্তি প্ৰদান কৰা হয় ইয়াত। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, ক্ৰাটা টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।